নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ এতিয়া অসমৰ ভাৰতৰ আকাশে বতাহে আমি এটা কথাই দেখিছোঁ এটা কথাই চাৰিওফালে চৰ্চালৈ আহিছে সেইটো হৈছে মোদীৰ গ্যাৰান্টি এই নিৰ্বাচন 2024 ৰ নিৰ্বাচন আৰু 2024 ৰ নিৰ্বাচনত চাৰিওফালে আমি দেখিছোঁ হৰ্ডিং দেখিছোঁ পোষ্টাৰ দেখিছোঁ বিজ্ঞাপন দেখিছোঁ সকলোতে মোদীৰ গ্যাৰান্টি এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে এই কথাটো অলপ ভালদৰে লক্ষ্য কৰা উচিত মানুহে বিভিন্ন ৰাজনৈতিক বিশ্লেষকে বিভিন্নজনে বিৰোধী দলৰ নেতাসকলে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক সমালোচনা কৰে কি বুলি একনায়কত্ববাদী চৰকাৰ বুলি আৰু ভাৰতীয় জনতা পাৰ্টিয়ে নিজেই যেন এই কথাটো প্ৰমাণ কৰি দিছে যে তেওঁলোক একনায়কত্ববাদী কি কাৰণে আজি এই যে তেওঁলোকে কৈছে মোদীৰ গ্যাৰান্টি ভাৰতীয় জনতা পাৰ্টিৰ গ্যাৰান্টি নহয় কথাটো মন কৰিব লক্ষ্য কৰিব গ্যাৰান্টিটো ভাৰতীয় জনতা পাৰ্টিৰ নহয় গ্যাৰান্টিটো দিছে মোদীৰ গ্যাৰান্টি তাৰ মানে এই যে দল এই যে সমষ্টি এই দল সমষ্টি এইবোৰৰ কোনো দৰকাৰ নাই এইবোৰ মুখ্য নহয় দলটো ভাৰতীয় জনতা পাৰ্টি যেটো দল সামগ্ৰিকভাৱে সমষ্টিগতভাৱে সেইটো গুৰুত্বপূৰ্ণ নহয় ব্যক্তি নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতহে গুৰুত্বপূৰ্ণ আৰু সেই কাৰণে এতিয়া চাৰিওফালে আকাশে বতাহে আমি কেৱল মোদীৰ গ্যাৰান্টিৰ কথা শুনিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ গ্যাৰান্টিৰ কথা শুনা নাই এইটো এটা অতি তাৎপৰ্যপূৰ্ণ কথা আৰু এইটোকে বিৰোধী ৰাজনৈতিক দলবোৰে যেতিয়া সমালোচনা কৰে এই কথাটোকে যেতিয়া ৰাজনৈতিক বিশ্লেষকসকলে বিভিন্ন পণ্ডিতে প্ৰবন্ধকাৰে সমালোচনা কৰে ভাৰতীয় জনতা পাৰ্টিয়ে বেয়া পায় কিন্তু তেওঁলোকে নিজেই এইটো প্ৰমাণ কৰি দিছে যে ভাৰতীয় জনতা পাৰ্টিত পাৰ্টি গুৰুত্বপূৰ্ণ নহয় সমষ্টি গুৰুত্বপূৰ্ণ নহয় ব্যক্তিহে গুৰুত্বপূৰ্ণ মোদীহে গুৰুত্বপূৰ্ণ ঠিক আছে সেইটো হ'ল তাৰপিছত আমি মোদীৰ গ্যাৰান্টিৰ কথা আলোচনা কৰিবলৈ এতিয়া মোদীৰ যে গ্যাৰান্টি এই মোদীৰ গ্যাৰান্টিৰ ভোটাৰসকলে ভাৰতৰ জনসাধাৰণে কি হিচাপে ল'ব আমি এতিয়া যিবোৰ গ্যাৰান্টি দিছে মোদীয়ে সেই গ্যাৰান্টিবিলাক সেই যিবোৰ যে মই অমুকটো কৰিম তমুকটো কৰিম আপোনালোকে যদি মুখ্যমন্ত্ৰীলৈ এইবাৰ যদি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহে মই যদি ক্ষমতালৈ আহোঁ আৰু ক্ষমতালৈ অহাৰ কথাটো তেওঁলোকে তাত কোনো সন্দেহৰ কথাটো ৰখাই নাই তেওঁলোকে কৈয়ে দিছে 400 সিট তেওঁলোকে পাব আৰু গ্যাৰান্টিবোৰ কি এটাকে আমি যে পূৰ্বৰ আগতে যিবোৰ গ্যাৰান্টি দিছিলে এতিয়াৰ গ্যাৰান্টিবোৰ যে অসাৰ এতিয়াৰ গ্যাৰান্টিবোৰ যে জুমলা মানে কোৱাৰ কথাহে সেই কথাটো আমি আগৰ নিৰ্বাচনবোৰত এই চৰকাৰে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে মোদীয়ে কি কৈছিল সেইটো আমি এবাৰ চাই লওঁচোন এই সম্পৰ্কত এটা মই এগৰাকী মহিলাই বৰ ধুনীয়া এটা ভিডিঅ' কৰিছে মই মূলতঃ এইটো তাৰ পৰাই লৈছোঁ তথাপি মই আপোনালোকৰ আগত কথাখিনি আলোচনা কৰিব বিচাৰিছোঁ চাওক 2014 চনত যেতিয়া মোদীয়ে নিৰ্বাচনৰ কাৰণে তেওঁলোকে প্ৰচাৰ চলাইছিল তেতিয়া পেট্ৰলৰ মূল্য আছিল 71 টকা আৰু তেতিয়া ক্ৰুড অইলৰ প্ৰতি বেৰেলত মূল্য আছিল আমেৰিকান ডলাৰত $113 আৰু তেতিয়া পেট্ৰলৰ মূল্য আছিল 71 টকা আৰু তেতিয়া মোদীয়ে কৈছিলে যে মই যদি চৰকাৰলৈ হয় যে এইটো বহুত বেছি পেট্ৰলৰ মূল্য বহুত বেছি হৈছে আৰু মই যদি চৰকাৰলৈ আহোঁ আমি যদি চৰকাৰলৈ আহোঁ পেট্ৰলৰ মূল্য 50 টকালৈ আনিম আৰু এতিয়া পেট্ৰলৰ মূল্য কিমান 106 টকা এতিয়া পেট্ৰলৰ
প্ৰতি বেৰেল পেট্ৰলৰ ক্ৰুড অইলৰ মূল্য কিমান 83 টকা মনমোহন সিঙৰ যেতিয়া প্ৰধানমন্ত্ৰীত্বৰ সময়ত 2014 চনত পেট্ৰল প্ৰতি বেৰেল পেট্ৰলৰ মূল্য আছিল $113 আৰু তেতিয়া পেট্ৰলৰ মূল্যটো আছিল ভাৰতত 71 টকা প্ৰতি লিটাৰত আৰু এতিয়া পেট্ৰলৰ প্ৰতি বেৰেলৰ মূল্য হৈছে আন্তৰ্জাতিক যেটো বজাৰ সেই বজাৰত ক্ৰুড অইলৰ মূল্য হৈছে প্ৰতি বেৰেলৰ $83 $83 আমেৰিকান ডলাৰ্ছ আৰু আমি এতিয়া পেট্ৰল কিনি আছো কিমানত 106 টকা তাতকৈ অলপ বেছি আছিল মাজতে অকমান কমাই দিলে তে গটিকে কৈছিলে কি কৰিলে কি আৰু তাৰ পিছত ৰন্ধন গেছৰ মূল্য তেতিয়া কি আছিল 2014 চনত 2014 চনত ৰন্ধন গেছৰ মূল্য আছিল এটা সিলিন্ডাৰৰ দাম আছিল 410 টকা আৰু আজি কিমান 1160 টকা 1160 টকা 2014 চনত আমি গ্যাস কিনিছিলো ৰন্ধন গ্যাস আমি কিনিছিলো 410 টকাত আৰু এতিয়া কিনিছো 1160 টকাত তাৰ পিছত নিবনুৱা সমস্যা रोजगार निबनुৱা সমস্যা সংস্থানৰ সমস্যা মোদীয়ে কি কৈছিল যে তেওঁ চৰকাৰলৈ আহিলে প্ৰতি বছৰে 2 কোটি মানুহক চাকৰি দিব এতিয়া চৰকাৰ তেওঁ এটা নহয় দুটা টাৰ্ম তেওঁ চৰকাৰলৈ আহিলে কিমানক চাকৰি দিলে 2 কোটি চাকৰি দিয়া কথাটো বাদেই এতিয়া চৰকাৰৰ যি চাকৰি আছিল সেই চাকৰিও আধালে আহিলে আজি কিমান 30 লাখ নে কিমান চৰকাৰী পদবী খালী হৈ পৰি আছে সেই পদবীবিলাক ভৰ্তি কৰা নাই আৰু এই মুহূৰ্তত ভাৰতবৰ্ষৰ যিটো নিবনুৱা সমস্যা এই নিবনুৱা সমস্যাটো হৈছে 40 বছৰ 43 বছৰৰ ভিতৰত এতিয়া ভাৰতত নিবনুৱা সমস্যা আটাইতকৈ বেছি আৰু এতিয়া ভাৰতবৰ্ষত নিবনুৱা সমস্যা হৈছে 83% প্ৰতিশ্ৰুতি আছিল প্ৰতি বছৰে 2 কোটি কৈ চাকৰি দিয়া আৰু এতিয়া আমাৰ অৱস্থাটো হৈছে যে 40 বছৰৰ ভিতৰত 43 বছৰৰ ভিতৰত আটাইতকৈ বেছি নিবনুৱা আমাৰ দেশত এতিয়া আৰু 83% এতিয়া যুৱক আমাৰ ভাৰতবৰ্ষত এতিয়া নিবনুৱা হৈ আছে তাৰ পিছত কলা ধন মোদীয়ে কি কৈছিল এইবোৰ কৈ এতিয়া আমাৰ আমনিয়ে লগা হৈছে মোদীয়ে কৈছিল যে তেওঁ চৰকাৰলৈ অহাৰ লগে লগে বিদেশত যিমান কলা ধন আছে সেই গোটেই কলা ধনবিলাক ভাৰতবৰ্ষলৈ আনিব আৰু আনি প্ৰতিগৰাকী ব্যক্তিক 15 লাখ টকা দিব তেওঁলোকৰ একাউণ্টত 15 লাখ টকা সোমাব এইবিলাক অবাস্তৱ অবান্তৰ আমি জানো যে এই ধৰণৰ ঘটনা ঘটিব নোৱাৰে কিন্তু কিছুমান মানুহে বিশ্বাস কৰিছিল এইবোৰ কথা আৰু বিশ্বাস কৰি তেওঁ ভোট দি তেওঁ দুবাৰকৈ মোদীৰ চৰকাৰ আহিল গতিকে এই যে নতুনকৈ এতিয়া যিবোৰ গ্যাৰান্টি দিব ধৰিছে সেই গ্যাৰান্টিবিলাকৰ মূল্য তাৰ ভ্যালু কি আছে তাক কোনে বিশ্বাসত ল'ব তাৰ পিছত বিমুদ্ৰাকৰণৰ কথা কি কৈছিলে মোদীয়ে কৈছে 50 দিন সময় দিয়ক এই বিমুদ্ৰাকৰণৰ কাৰণে আৰু বিমুদ্ৰাকৰণৰ ফলত যি ঘোষিত উদ্দেশ্য ৰখা হৈছে 50 দিনৰ ভিতৰত যদি সেই ঘোষিত উদ্দেশ্যত আমি অৱতীৰ্ণ হ'ব নোৱাৰো ফল নাপাও তেতিয়ালে মোক আপোনালোকে ফাঁসি দিব 50 দিন বাদ দিয়ক বিমুদ্ৰাকৰণৰ ফলত এই যে 500 টকীয়া 1000 টকীয়া নোট তেতিয়া মোদীয়ে কেনসেল কৰিছিল
এতিয়া কি হ'ল তাৰ 99% টকা ৰিজাৰ্ভ বেংকলৈ ঘূৰি আহিল গতিকে কলা ধন ক'ত থাকিল নে কলা ধন বিমুদ্ৰাকৰণটো ইতিমধ্যে কৈছে বহুতে কৈছে যে বিমুদ্ৰাকৰণ যি পদ্ধতিটো যিটো পদক্ষেপ ললে মোদীয়ে সেইটো আচলতে কলা ধন বগা কৰা পদ্ধতিহে হ'ল কিয়নো গোটেইখিনি পইচা ঘূৰি আহিল বেংকলৈ 99% কেছলেছ ইকনমিৰ কথা কৈছিল ক'ত কেছলেছ ইকনমি হৈছে এতিয়াতো কেছলেছ ইকনমি হোৱা নাই তাৰ পিছত কোৱা হৈছিল যে সন্ত্ৰাসবাদীসকলৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰা হ'ব এই বিমুদ্ৰাকৰণৰ যোগেদি সন্ত্ৰাসবাদী কাৰ্যকলাপ ক'ত বন্ধ হ'ল সিদিনা আজি কেইমাহমান আগতে কাশ্মীৰত কেনেকুৱা ভয়ংকৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত সৈন্য বাহিনীৰ লোক নিহত হৈছে আৰু যোৱা সময়ছোৱাত সন্ত্ৰাসবাদী কাৰ্যকলাপ কমিছে নে বাঢ়িছে এইটো গ'ল তাৰপিছত মোদীয়ে সেই সময়ত কৈছিলে যে মই এইটো হিন্দী ক'ব নোৱাৰো ভালকৈ বৰ নাটক কৰি কৈছিলে যে তেতিয়া 2014 চনত $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য আছিল 40 টকা $1 দিলে আমি 40 টকা পাম আৰু এতিয়া আৰু সেইটোক লৈ হুলস্থুল যে দেশৰ অৰ্থনীতি ইমান তললৈ পৰি আহিছে ইমান বেয়া হৈছে যে আন্তৰ্জাতিক যিটো মুদ্ৰা সেই মুদ্ৰাৰ তুলনাত ভাৰতীয় টকাৰ মূল্য বহুত কমিছে গতিকে মই চৰকাৰলৈ আহিলে ভাৰতীয় টকাৰ মূল্য ডলাৰত বহুত ওপৰলৈ উঠি যাব আৰু এতিয়া হৈছে $1 মূল্য এতিয়া 80 টকালৈ নামিছে 80 নহয় 84 টকালৈ নামিছে গতিকে সেই দম্ভ ক'ত গ'ল মোদীৰ গ্যাৰান্টি ক'ত গ'ল তাৰ পিছত সিদিনাও কৈছে মোদীয়ে তেওঁ কৈছে যে মহিলাৰ সুৰক্ষা সেইদিনা তামিলনাডুৰ সভা এখনত তেওঁ কৈছে যে মই মহিলাৰ সুৰক্ষাৰ কাৰণে মই দৰকাৰ হ'লে মই নিজকে উৎসৰ্গা কৰিম মই নিজৰ প্ৰাণ দি দিম তথাপি মই মহিলাক সুৰক্ষা দিম অতি লজ্জাজনক আমি ক্ষীণত কৰিবলগীয়া ঘটনা হৈছে কি যে মণিপুৰত আমি কি দেখিছোঁ যোৱা এক বছৰে মণিপুৰত কি হৈছে মহিলাক নগ্ন কৰি পেৰেড কৰা হৈছে শোভাযাত্ৰা কৰা হৈছে মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছে তাৰ আকৌ মহিলা মল্লযুদ্ধসকলৰ কেছটো আপোনালোক সকলোৱে জানে যে তেওঁলোকে ন্যায় বিচাৰ কৰিছিল ন্যায় বিচাৰৰ কাৰণে ব্ৰিজভূষণ যিজন অলিম্পিক এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট আছিল তেওঁলোকৰ লগত কৰা ব্যৱহাৰৰ কাৰণে অশালীন ব্যৱহাৰৰ কাৰণে তেওঁলোকৰ ওপৰত চলোৱা শাৰীৰিক নিৰ্যাতনৰ কাৰণে মল্লযুদ্ধসকলে কেনেকুৱা ধৰণে আন্দোলন কৰিব লগা হৈছিল আপোনালোকে সকলোৱে গম পায় সেই মল্লযুদ্ধসকলে যেতিয়া আন্দোলন কৰিবলৈ যাওঁতে তেওঁলোকক কেনেকুৱাকৈ নিৰ্যাতন কৰা হৈছিল সেইটোও আমাৰ পাব্লিক মেমৰিত আছে গতিকে এতিয়া মোদীৰ এই যে মহিলাক সুৰক্ষা দিয়াৰ তেওঁৰ যিটো গ্যাৰান্টি সেই গ্যাৰান্টিটো কোনে মানি ল'ব কোনে বিশ্বাস কৰিব তাৰপিছত আহিলে মূল্যবৃদ্ধি হ্ৰাস কৰিব সেই সময়ত অসমতো আমি দেখিছিলোঁ এই ডিব্ৰুগড়ৰ যে কি ফুকন এজনে MLA আছে আমাৰ ইয়াত তেতিয়া আছিলে আমাৰ MP তেওঁলোকে পিয়াজৰ মালা পিন্ধিছিলে কিমান তেওঁলোকে নাটক কৰিছিল মূল্য বৃদ্ধিৰ বিৰুদ্ধে এতিয়া কি হ'ল এতিয়া তেওঁলোক কলৈ গ'ল তেতিয়া সেই সময়ত যিটো ইণ্টাৰনেশ্যনেল যিটো হাংগাৰ ইণ্ডেক্স অৰ্থাৎ যিটো ভোকাতুৰ দেশৰ যি
এখন তালিকা তেতিয়া আছিলে ভাৰতৰ স্থান 55 নম্বৰত আৰু এতিয়া সেই স্থান অৱদমিত হৈ আহিছে কিমান 111 নম্বৰ এনেকুৱা এটা অৱস্থা ভাৰতবৰ্ষৰ আজি কিমান হাজাৰ লোকে কিমান কোটি লোকে দুবলা দুবুঠি পেট ভৰাই খাব নোৱাৰে খাবলৈ নাপায় এই অৱস্থা কিমান মানুহক এই যিবোৰ আপোনাৰ হিতাধিকাৰী যিটো স্কিম চাউল দিয়া কিমান মানুহক দিব লগা হৈছে তাৰ অৰ্থটো কি তাৰ মানে হিমানখিনি মানুহৰ তেওঁলোকৰ নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা সামৰ্থ্য নাই তেওঁলোকৰ নোহোৱা হৈ আহিছে তাৰ পিছত এটা প্ৰতিশ্ৰুতি আছিল কি যে মোদীয়ে কৈছিলে যে তেওঁলোকৰ চৰকাৰ আহিলে কৃষকৰ ইনকাম কৃষকৰ আয় দুগুণ হ'ব আৰু বাস্তৱত আমি কি দেখিলোঁ যে কৃষকসকলৰ ওপৰত মাধমাৰ সোধাবৰ কাৰণে 10 মিনিটৰ কথাও আলোচনা নকৰাকৈ 3খন আইন আনা হ'ল কৃষি আইন আৰু সেই 3খন আইন কৃষি আইনৰ বিৰুদ্ধে তেওঁলোকৰ ইনকামটো ডবল ইনকাম কৰা তেওঁলোকৰ ইনকাম দুগুণে বৃদ্ধি কৰাটো তলৰ কথা সেই 3খন আইন বাতিল কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন কৃষক সংগঠনে কৃষকসকলে আন্দোলন কৰিব লগা হ'ল প্ৰায় 1 বছৰ 1 বছৰৰ মূৰত জানিবা সেই আইন কিখন ৰদ কৰা হ'ল ৰদ কৰি কিন্তু যে সৰ্বনিম্ন যিটো প্ৰডাকশন মিনিমাম প্ৰডাকশন ভ্যালু উৎপাদন মূল্য যিটো দিয়াৰ কথা আছিল সেই সন্দৰ্ভত কিন্তু আজিলৈকে চৰকাৰ নিমাত আৰু ইলেকশ্যনৰ ঠিক আগে যেতিয়া কৃষকসকল পাঞ্জাব হাৰিয়ানা আৰু বিভিন্ন স্থায়ীৰ পৰা কৃষকসকলে দিল্লীত আহি ধৰ্ণা দিব বিচাৰিছিলে সেই কৃষকসকলক দিল্লীত সোমাবলৈ তেওঁলোকক দিয়া নহল তেওঁলোকক বেৰিকেড কৰি বিভিন্ন চক্ৰান্ত কৰি বিভিন্ন ধৰণে বল প্ৰয়োগ কৰি তেওঁলোকক আনকি দিল্লীত সোমাবলৈ দিয়া নহল আৰু তাৰ ফল অৱশ্যে এতিয়া বিজেপিয়ে ভুগিছে হাৰিয়ানাত যিসকলে নিৰ্বাচনী প্ৰচাৰ চলাব গৈছে তেওঁলোকক গাঁৱত সোমাবলৈ দিয়া নাই কৃষকৰ পৰিয়ালসকল গতিকে সেইটো হৈছে কৃষকৰ ইনকাম আয় উপাৰ্জন দুগুণ কৰা আছিল হেতু বিজেপিৰ মোদীৰ এটা গ্যাৰান্টি আগতে তাৰ পিছত আহিল আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ নিৰ্লজ্জ কথাটো হ'ল ভ্ৰষ্টাচাৰ না খাওঁগা না খানে দুংগা কিমান বক্তৃতা দুৰ্নীতিৰ বিৰুদ্ধে আৰু কি হ'ল দুটা কথা এটা হ'ল নিৰ্বাচনী বণ্ডৰ যোগেদি ব্যৱসায়িক প্ৰতিষ্ঠানবোৰক কোৱা হ'ল যে তোমালোকে যদি চান্দা দিয়া তেতিয়াহে তোমালোকে কাম পাবা না বা তোমালোকক কাম দিছো তোমালোকে চান্দা দিয়া আৰু সেল কোম্পানী যিবিলাক অবৈধ যিবোৰ কোম্পানী যিবিলাকৰ কোনো অস্তিত্ব নাই এই সেল কোম্পানীবিলাক ধ্বংস কৰা বন্ধ কৰি দিয়াৰ প্ৰতিশ্ৰুতি আছিল অন্যতম প্ৰতিশ্ৰুতি আছিল বিজেপিৰ কিন্তু কি হ'ল আজি কিমান সেল কোম্পানীয়ে 144 কোটি টকা নিৰ্বাচনী বণ্ডৰ যোগেদি বিজেপিৰ পুঁজিলৈ তেওঁলোকে চান্দা দিলে আৰু গতিকে এটো সকলোৱে কৈছে নিৰ্মলা সীতাৰামন আমাৰ বৰ্তমানৰ যিজন বিত্তমন্ত্ৰী তেওঁৰ স্বামী পৰাকলা প্ৰভাকাৰ তেওঁ কৈছে যে নিৰ্বাচনী বণ্ডৰ যিটো কেলেংকাৰী যিটো দুৰ্নীতি সেই দুৰ্নীতিটো ভাৰতৰ নহয় ভাৰতৰ ভিতৰতে নহয় বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ কেলেংকাৰী আটাইতকৈ ডাঙৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ এটো কৰিলে এই কামটো কৰিলে কোনে বিজেপিয়ে মোদী চৰকাৰে তাৰ পিছত কোনটো কথা আহিল এই যে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যে বিজেপি ইমানকে কয় দুৰ্নীতিৰ বিৰুদ্ধে ইমানকৈ কয় তেওঁলোকে কি হ'ল আজি কেইদিনমান আগতে ইণ্ডিয়ান এক্সপ্ৰেছৰ ৰিপৰ্টত কি আহিল যে 25 জন বিৰোধী নেতা যাৰ বিৰুদ্ধে
দুৰ্নীতিৰ অভিযোগ আছিল সেই 25 জন নেতাই যেতিয়া বিজেপিত যোগদান কৰিলে আমাৰ হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি হিমন্ত বিশ্ব শৰ্মা অজিত পাৱাৰ প্ৰফুল্ল পেটেল আৰু কত কিমান নেতৃস্থানীয় বিৰোধী নেতা আহি বিজেপিত যোগদান কৰিলে আৰু এই নেতৃস্থানীয় নেতাবোৰ আহি বিজেপিত যোগদান কৰাৰ লগে লগে তেওঁলোকৰ বিৰুদ্ধে যিবোৰ কেছ আছিল সেই কেছবিলাক গেঠলা মাৰিলে নোৱা হৈ গ'ল 3 জনৰ বিৰুদ্ধেটো কেছ উঠাই লোৱা হ'ল গতিকে কালি নে পৰহি আৰু এটা ওলাইছে যে বিজেপিৰ আপৰ পৰা কোন এজন ৰাজকুমাৰ আনন্দ আপৰ মন্ত্ৰী তেওঁ মন্ত্ৰীসভাৰ পৰা আম আদমি পাৰ্টিৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে আৰু কৈছে যে বিজেপি আম আদমি পাৰ্টিৰ দুৰ্নীতিৰ লগত সম্পৰ্ক আছে সেইকাৰণে তেওঁ কিন্তু যোৱা নৱেম্বৰত 2023 নৱেম্বৰত এইজন মানুহৰ ঘৰত ইডিয়ে তালাচী চলাইছিল 23 ঘণ্টা গতিকে তেওঁ এটা গুণ পাইছে তেওঁ এতিয়া হয়তো বিজেপিত আম আদমিৰ পৰা পদত্যাগ কৰিছে তেওঁ বিজেপিত জইন কৰিব গতিকে এই যে তেনেহলে এতিয়া যিবোৰ বিজেপিয়ে যিবোৰ গ্যাৰান্টি দিছে আৰু মই আগতে কৈছো যে এইবোৰ বিজেপিৰ গ্যাৰান্টি নহয় মোদীৰ গ্যাৰান্টি এজন ব্যক্তিৰ গ্যাৰান্টি ইয়াত দল গৌণ এজন ব্যক্তিহে মুখ্য সমষ্টি গৌণ এজন ব্যক্তিহে মুখ্য আৰু সেই ব্যক্তিজন হৈছে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী সকলো কথা এজন ব্যক্তিক কেন্দ্ৰ কৰি আৰু এইজন ব্যক্তিয়ে 2014 পৰা এই দুটা নিৰ্বাচনত আমাক কিমান গ্যাৰান্টি দিলে আৰু সেই গোটেই গ্যাৰান্টিবিলাক অসাৰ তাৎপৰ্যহীন অৰ্থহীন হৈ প্ৰমাণ হ'ল আৰু তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কথাটো আছিল দুৰ্নীতিক লৈ আৰু দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত নিৰ্বাচন বণ্ডৰ যোগেদি কেনেকুৱাকৈ বিজেপি জড়িত হৈ পৰিছে সেইটো আৰু সকলোৱে আজি গম পাইছে আৰু যদি আপুনি দুৰ্নীতিগ্ৰস্ত হওক দুৰ্নীতি কৰক আপোনাৰ বিৰুদ্ধে CBI ইডি লাগিব কিন্তু যিদিনাই আপুনি বিজেপিত জইন কৰিলে যিদিনাই আপুনি বিজেপি দল বদলাই বিজেপিত আপুনি জইন কৰিলে বিজেপিত যোগদান কৰিলে সেইদিনাৰ পৰাই আপুনি শান্তিত থাকিব পাৰিব তাৰ পিছত আৰু আপোনাৰ বিৰুদ্ধে কোনো গোচৰ নহয় একো অনুসন্ধান নহয় গতিকে এইটোৱে হৈছে বিজেপিৰ গ্যাৰান্টি এইটোৱে হৈছে বিজেপিৰ প্ৰতিশ্ৰুতি নিৰ্বাচনী প্ৰতিশ্ৰুতি গতিকে এই নিৰ্বাচনী প্ৰতিশ্ৰুতিত যদি আকৌ তৃতীয়বাৰৰ কাৰণে ভাৰতৰ জনসাধাৰণ যদি তাত ভুল যায় আৰু ভুল যাবনে মই নাভাবো যে ভাৰতবৰ্ষৰ জনসাধাৰণ অতি শিক্ষিত তেওঁলোকে এই ভুৱা নিৰ্বাচনী প্ৰতিশ্ৰুতিত তেওঁলোক পতিয়ন নাযাব আৰু তাৰ উত্তৰ এই নিৰ্বাচনত তেওঁলোকে তাৰ সঠিক প্ৰত্যুত্তৰ বিজেপিক দিব ধন্যবাদ